16 বছৰৰ পিছত আদালতৰ ঐতিহাসিক ৰায় শিক্ষকৰ বেত্ৰাঘাতত মৃত্যু সাবতি লোৱা ছাত্ৰৰ পৰিয়ালে পালে ন্যায় দুই শিক্ষকক আদালতে দিলে সশ্ৰম কাৰাদণ্ড ঘটনাটো আছিল 2010 চনৰ 25 মেৰ সৰস্বতী শিক্ষা নিকেতনৰ উপাধ্যক্ষ প্ৰসূন গোস্বামী আৰু কম্পিউটাৰ শিক্ষক অজয় কুমাৰ সিঙে কৰিছিল বেত্ৰাঘাত হোমৱৰ্ক কৰি ননাৰ বাবে চৰম বেত্ৰাঘাত কৰিছিল মৌচম ৰাজ মহন্ত নামৰ ছাত্ৰজনক ঘটনাৰ আগনিশা মৌচম ৰাজ মহন্তই কৰা নাছিল হোমৱৰ্ক ইয়াতে ক্ষুণ্ণ হৈছিল কম্পিউটাৰ শিক্ষক অজয় সিং বাও ভৰিত 6-7 বাৰকৈ বেটেৰে আঘাত কৰিছিল শিক্ষকজনে আৰু তাৰ পিছতে লৈ গৈছিল উপাধ্যক্ষ প্ৰসূন গোস্বামীৰ কোঠালৈ প্ৰসূন গোস্বামীৰ একেটা ভৰিতে 3-4 বাৰকৈ বেত্ৰাঘাত কৰিছিল ছাত্ৰজনক আঘাতপ্ৰাপ্ত ছাত্ৰজনক ততাতৈয়াকৈ নিয়া হৈছিল হাস্পতাললৈ ছাত্ৰজনে হাস্পতালতে মৃত্যু সাবতি লৈ এই মৰ্মান্তিক ঘটনাৰ 16টা বছৰ সম্পূৰ্ণ হ'ল আৰু 16 বছৰৰ অন্তত আদালতে দিলে ঐতিহাসিক ৰায় আমি জনাইছো 7 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে দুই শিক্ষকক অৱশ্যে এই ৰায়ত সন্তুষ্ট নহয় ছাত্ৰজনৰ পিতৃ-মাতৃ ফাঁচীৰ দাবী তুলিছে দুই শিক্ষকে আমি পুনৰবাৰ জনাইছো মিৰ্জাত সংঘটিত হৈছিল এই ঘটনা 16 বছৰৰ পিছত আদালতৰ এই ঐতিহাসিক ৰায় মৃত্যু সাবতি লোৱা ছাত্ৰৰ পৰিয়ালে পালে ন্যায় আমি জনাইছো যে এক প্ৰকাৰ শিক্ষকৰ বেত্ৰাঘাতত মৃত্যু সাবতি লৈছিলে ছাত্ৰজনে মিৰ্জাৰ সৰস্বতী শিক্ষা নিকেতনত সংঘটিত হৈছিল এই মৰ্মান্তিক ঘটনাৰ 16 বছৰৰ পিছত কামৰূপ সত্ৰ ন্যায়াধীশ আদালতে দিলে ঐতিহাসিক ৰায় গৃহকৰ্ম নকৰাৰ বাবে দুই শিক্ষকে চৰম প্ৰহাৰ কৰিছিল এই ছাত্ৰজনক মৃত্যু সাবতি লৈছিল সৰস্বতী শিক্ষা নিকেতনৰ ছাত্ৰজনে 16টা বছৰে গোচৰ প্ৰক্ৰিয়া চলি থকাৰ অন্তত আজি আদালতে দিলে অন্তিম ৰায় আমি জনাইছো যে আদালতে আজি ইতিমধ্যে চূড়ান্ত ৰায় দিছে 7 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে দুগৰাকীকৈ শিক্ষকক অৱশ্যে সত্ৰ ন্যায়াধীশ আদালতৰ এই ৰায়ক লৈ সন্তুষ্ট নহয় পিতৃ-মাতৃ তেওঁলোকে ফাঁচীৰ দাবী তুলিছে ফাঁচী বিচাৰিছে দুইগৰাকীকৈ শিক্ষকৰ আমি শুনাব বিচাৰিছো অভিভাৱকৰ মন্তব্য সৰস্বতী স্কুলত পঢ়িছিল শিক্ষা নিকেতনত শ্ৰী মৌচম ৰাজ মহন্ত তেওঁ 2010ত মাৰা গৈছে 7 জুনত এই তাক টিচাৰে কোবাই অজয় সিং আৰু প্ৰসূন গোস্বামীয়ে তাক কোবাই এনেকৈ তাক মৃত্যুমুখত ঠেলি দি একদম মাৰ্ডাৰ কৰি দিলে আৰু এতিয়ালৈ আমি এই যে কালি ৰায়টো হ'ল এই ৰায়টো আমি মান্তি হোৱা নাই তাৰ যাৱজ্জীৱন কাৰাদণ্ড আৰু ফাঁচী লাগে আৰু আমাৰ ঘৰখন যেন বৰবাদ হৈ গ'ল আৰু আগতেও যে 12 লাখ টকা চেংচন কৰিছিল তাৰেও 2.5 লাখ টকা এতিয়ালৈ দিয়া নাই সি আৰু আমি 60 বছৰৰ সেই বিচাৰোঁ ক্ষতিপূৰণ বিচাৰোঁ আৰু আমাৰ যেনেকৈ এই যে সৰস্বতী স্কুলখন যাতে শীঘ্ৰে বন্ধ হৈ যায় তাৰ বাবে আমি হেমন্ত বিশ্ব শৰ্মাক আমি ক'ব বিচাৰিছোঁ যে স্কুলখন বন্ধ কৰি দিয়ে এই বৰ্তমান ল'ৰাটো তেতিয়া ক্লাছ 6ত আছিল 11 বছৰীয়া ল'ৰা আছিল আমাৰ ঘৰখন তেতিয়াৰ পৰা আমাৰ অৱস্থা একদম বেয়া হৈ গ'ল পৰিৱেশে বেয়া হৈ গ'ল তাৰমানে এই ল'ৰাটোৰ কাৰণে আমি এতিয়াও কান্দি আছোঁ যে তাৰ এতিয়া আমি ৰায়টো আমি সন্তুষ্টই হোৱা নাই যেন তাৰ যাৱজ্জীৱন কাৰাদণ্ড আমাক ফাঁচী লাগে সিহঁত দুটাৰ তাৰ বাবে মই হেমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ জনাইছোঁ যেন সিহঁত দুটাক যাতে ফাঁচী দিয়ে সৰস্বতী স্কুলত পঢ়িছিল শিক্ষা নিকেতন